ডিফুত যুৱতীক গুলীয়াই হত্যা পুৱাপাতিতে গুলীয়াই হত্যা কৰিলে 23 বছৰীয়া যুৱতী ডিফুৰ 12 নং ৱাৰ্ডৰ আৰলং লাংচঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিশা প্ৰায় 1 বজাত শুই থকাৰ অৱস্থাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে খুকুৰি টিপচি নামৰ এগৰাকী 23 বছৰীয়া যুৱতী ডিফুত দুই ভগ্নীসহ বসবাস কৰা যুৱতীগৰাকীক হত্যা কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই খবৰ অনুসৰি নিশা কেঁচা ঘৰত বসবাস কৰা যুৱতীগৰাকীৰ বেৰ ভাঙি ভিতৰত দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি DMCHলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত যোৱা ৰাতি আমি এটা ইনফৰমেশ্যন পাওঁ ৰাতি প্ৰায় 2টামান বজাত যে তেনেকুৱা এটা ঘটনা ঘটিছে এটা বুলেট ইঞ্জুৰি হৈছে তো লগে লগে আমি OC আমাৰ SP ছাৰ আমি সকলো আহি ইয়াত উপস্থিত হওঁ তো আমি ইয়াত আহি দেখা পাওঁ যে যি ভিক্টিমগৰাকী আছে তেখেত মজিয়াত পৰি আছে আৰু লগতে এটা আমি বুলেটৰ এটা খালী কেছ আমি ইয়াতে ৰিকভাৰী কৰোঁ গতিকে এতিয়ালৈকে ইনভেষ্টিগেশ্যন চলি আছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ বিশেষ একো ক'ব নোৱাৰিম বাকী এইটোৱে ক'ব বিচাৰোঁ যে 3গৰাকী ইয়াতে তেওঁলোক চিষ্টাৰ আছিল তেওঁলোক একেলগে ইয়াতে কলেজত পঢ়ি আছিল আৰু তেওঁলোকেই থাকে ইয়াতে তাৰপিছত ৰাতি হয়তো তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিলে কিন্তু ইনভেষ্টিগেশ্যনটো চলি আছে গতিকে প্ৰিলিমিনাৰী ষ্টেজত আমি বিশেষ ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ তেখেতৰ নামটো আছিল খুকুৰি টিচপি 23 বছৰ বয়সতে হয় আমি এটা পাইছোঁ এটা মাটি খান্দি সোমোৱাৰ এটা আমি দেখা পাইছোঁ কিন্তু এইখিনি এটা ইনভেষ্টিগেশ্যনৰ এটা ষ্টেজত আছে গতিকে এইখিনিয়ে ক'ব পাৰিম নাই সন্দেহত এতিয়া আমি ক'ব নোৱাৰিম এজন বা দুজন মানুহটো এটলিষ্ট আহিছে সেইটো গম পাইছোঁ নাই সেইখিনি প্ৰিলিমিনাৰী ষ্টেজত আছে আমি এতিয়া ক'ব নোৱাৰিম সেইখিনি ইনভেষ্টিগেশ্যন চলি আছে নাই পৰিয়ালবৰ্গৰ এতিয়া তেখেতৰ দেউতাক আহি পাইছে গতিকে সেইখিনি আমি ষ্টেটমেণ্ট লৈ আছোঁ পিছত কিবা গম পালে আমি জনাম এইখিনি আমাৰ 12 নম্বৰ ৱাৰ্ড হয় ৰাতি হৈছিলে ৰাতি মানে এৰাউণ্ড 1 AM এনেকৈ আৰু হেৰি সৰুজনী এই ভাগিন দুটাটো এক্সাম চলি আছে তেখেত পঢ়ি আছে সেইকাৰণে এৰাউণ্ড 12:30 আৰু এক্সাম হ'লেওতো মানে এনেও দেৰিকৈ শুব পঢ়িব লাগে তেওঁলোকে মানে 12:30 হৈ আছে তেতিয়া 12:30 হৈছে এইটো বেক চাইড বেৰটো যেতিয়া মানে পুতিছে আৰু মাটি পুতি মানে আহি গ'ল ভিতৰত তাৰপিছত এই যোনটো মানে ডিচিজ বডি সেইজনীটো মানে কি হ'ল এই কোনোবা আহিছে নেকি বুলি সেনেকৈ দেখা পাইছে আৰু তাৰ অবভিয়াছলি দেখা পাব বাহিৰত যোনটো লাইট আছে এইবিলাকটো জ্বলি আছে শ্বেডোটো দেখা পায় তাৰপিছত দেখা পাই কিনে সিহঁতক মাতিছে তো সিহঁতে মানে লাইটটো অন কৰিছে তাৰপিছত বোলে দুজন আছে ওৱান ৱাজ আউটছাইড যোনটো আউটছাইড ৰখি আছে মানে বাহিৰতে আৰু ওৱান যোনটো সোমাইছে সি মানে গান ধৰি ডাইৰেক্টলি মানে শ্বুট কৰি পলাই গ'ল